গোটেই ধানখন পকিলে আমাৰ এইটো ল'ৰাটো দৌৰখনক খবৰ নাহি আৰু ঘৈণীয়েকৰ মুখখন চাইছে ঘৰতে বহি থাকিব আৰু চব যেনিবা মই চিন্তা কৰিব লাগিব সি অকল খাব শুব কাম এখন নকৰা হ'ল আজিকালি মই হ'লে নোৱাৰো দেই ধান দাব কঁকাল বিষ উঠে বুঢ়ী হৈছো এতিয়া যিহে যা কেইটা দিন কেইটা আহিছে ভৰি হাতৰ আঙুলিলৈকে বিষাই আৰু ৰাতিপুৱা শুই উঠি গৰম পানীয়ে গা নুধুলে ভালেই নালাগে এতিয়া মই দাৱনি বিচাৰি থাকিবও নোৱাৰো দেই যাওঁ অফিচলৈ দুদিন বন্ধ পাই গ'লে বৰ দিগদাৰ আৰু দেই পিছদিনাখন যাবলৈ মন নাযায় এলাহ লাগে শুনিছে দিলে পিছফালৰ পৰা মাত লগাই উফ ৰাম হ'ব দিয়ক একো নহয় পইচা দুশ দিয়কচোন কেলে পইচা দুখ একেলে আজিৰ পৰা দাৱনিয়ে ধান দাবলৈ আহিব নহয় বিস্কুট আনিব লাগে খাস্তা বিস্কুট চাহ দিবলৈ নেলাগে দাৱনিক খাস্তা বিস্কুটে চাহ দিব এনেও হাজিৰাটো ল'বই দেখোন টানি টানি 300 টকা খালি চাহ দি দিবা সেই গুড়ৰ লগত আপুনিও যে কথাবোৰ কয় আৰু ইমান ৰ'দখনত মানুহকেইজনীয়ে ধান দাব মই কি লাল চাহ টোপা খালিকে লৈ যাম গুড়ৰ লগত বেয়া লাগে পাই বেলেগে কৰিলেও মই কৰিব নোৱাৰো হ'লে তেতিয়াহ'লে নিজৰ হাচতীয়া পইচা দিয়া না মই আকৌ খাস্তা বিস্কুটলৈকে যোগাৰ দিব নোৱাৰো নহয় 300 হাজিৰা লৈছে ইমান দাম লৈছে পাই বৰ আচৰিত মানুহ দেই মই যে খালি চাহ দি পোৱাই নাই জীৱনত কাকো কিবা এটা সেই পিঠা এটা হ'লেও বনাই দিওঁ ভুভিয়াখনকে বনাব লাগিব এটা মুনুকন স্কুলৰ পৰা অহাৰ পিছত খাস্তা বিস্কুটৰ পেকেট কেইটামান চেপেটা দোকানৰ পৰা অনাই থ'ব লাগিব এইকেইদিনটো দাৱনি ধান দাবলৈ আহিয়ে থাকিব মোৰেই মুস্কিল হ'ব সদায় ভুভিয়া পিঠা বনাই থাকিবলৈ বিস্কুটৰ টেমাবোৰ ক'ত লুকুৱাই থয় জানো আজিকালি বিচাৰিয়ে নোপোৱা হ'লো কি চলিছে এইবিলাক একো নাই মই মানে হেৰি মকৰা জাল অকণমান আছিলে চফা কৰি দিছো আইঅ দেহি এনে মকৰা জাল চফা কৰাটো সঁচাকে ঘৰত বিস্কুট এটাও নাই দাৱনিকো চাহ আজি মই ভুভিয়া পিঠা বনাইহে দিছো চেপেটা দোকানৰ পৰা বিস্কুট কেইটামান লৈগে যা পইচা দিম মোক 2 টকা এটা দিবা দেই চেনা খাবলৈ 2 টকি নাই নহয় মোৰ ওচৰত খুচুৰা নাই 30 টকা এটা আছে 3 পেকেট কটা বিস্কুট লৈ আহিবি যা ওলাব চোৱাচোন তোমাৰ মনি বেগত 2 টকা এটা নোলাবনে পাৰ্চত আছে যদি পাবি আৰু নাই যদি নাপাওঁ হ'ব আৰু নেক্সট টাইম এনেকৈ চকীৰ ওপৰত উঠি পেলাই বিস্কুট নিবিচাৰিবি পৰিলে কাহানিবা ঠেং ভৰি ভাগি মৰিবি বুজিছ টাইলছৰ দিনো এইবিলাক চকী পিছলে হ'ব তুমি ওপৰত উঠাই নথলেই হ'ল ওপৰত উঠাই থলেহে যেনিবা মই চকীৰ ওপৰত উঠিম তলতে থৈ দিবা জলদি শুনিছে নাই ক শুনি আছো মানে ভালকে শুনক এখন কাণেৰে সোমোৱাই এখন কাণেৰে উলিয়াই নিদিব আকৌ দেখিছা নে বাৰু ঘৰৰ ভিতৰতে ছাগলীয়ে গোটেইখন একাকাৰ হৈছে আৰু ভিতৰতে হাগে ভিতৰতে মুতে কিমান চাফা কৰিম আৰু মই সেইদিনাখন এই 3 কাটা ছাগলী গাঁৱৰ চুৰ হ'ল চুৰটো পুলিচে ধৰিছিলে বোলে পুলিচৰ হাতৰ পৰাই দৌৰ মাৰিলে এইফালে আমাৰ গঁৰাল যিটো এফালে উদং হেঁপাহ জহামাল গোটেইখন ঘূৰি ফুৰে ৰাতি ঠাণ্ডা দিনত এতিয়া শিয়ালেও নিব পাৰিলে পোৱালি 2 এটা সেইটোকে কৈছো গদগদীয়াকে বনাই দিয়ক সেই ছাগলী গঁৰালটো ৰচোন তই আৰু অৰ্ডাৰ ঝাৰি থাকিলে নহ'ব নহয় বাঁহ কিনিব লাগিব এটা বাঁহত কমচে কম 70-80 টকা ল'ব তাৰ উপৰি মই অকলে নোৱাৰিম নহয় আকৌ মই যদি ঘৰত কাম কৰি থাকোঁ বাহিৰত কৰি পেলাই সেই দুবেলা দুমুঠি খোৱা কাৰণেও মোৰ দাম মৰিব যি 2 টকা পাওঁ এইফালে খেতি দিনে এইকেইদিনতে 2 টকা সেই কমনি কৰিলেহে কয় নহ'লে নাৰিকল লৈ কেইবাদিনো ঘূৰিলোঁ সেই গাঁৱে নাই বিক্ৰী নহয় সেই টাউনৰ ফালে গ'লেহে কিবা এটা হয় কিজানি গাঁৱৰ মানুহৰ ঘৰে ঘৰে নাৰিকল মই বোলো নাৰিকলৰ পানী বিকিম আৰু বোলো এতিয়া আকৌ ঠাণ্ডা দিনটো আহিলে মোৰ বিজনেছটো একেবাৰে ফ্লপেই মাৰিলে মই তেতিয়াই কৈছিলোঁ নাৰিকলৰ বেপাৰ কৰিবলৈ বাদ দিয়ক বোলো নাৰিকল পাই পেলাই ঘৰতে থৈ দিলে ঘৰৰ পৰাই মানুহে নিবহি বিহুৱে সংক্ৰান্তিৰ সময়ত এনেকৈ আৰু ঘূৰি পেলাই কিবা হ'ব ইফালে মোৰ ইমান চিন্তা হৈছে হাতী জাকে জাকে একদম পাহাৰৰ পৰা নামি আহিছে ধান খাবলৈ এতিয়া ডাঙৰি কৰি পেলাই যাবলৈ ভয় হৈছে খেদা মাৰি আহে আইঅ ঈশ্বৰ বহুত দিন হাতী অহা নাছিলে এইবেলি হাতী ওলালেহি নেকি মই তেনেহ'লে ধান দাবলৈ নাযাওঁ আৰু দেই বেয়া ভয় লাগে মোৰ টংকেশ্বৰী খুইটি বোলো তহঁতি ক'ৰবাত ধান দাই আছ নেকি আমাৰ ধানখিনিও পকিলে পাই বৰষুণ চৰষুণ দি দিলে আৰু গোটেই ধানবোৰ পৰি যাব দাবলৈ দিগদাৰ হ'ব তহঁতি ফ্ৰী আছ যদি কবিচোন দাই দিবিকে আমাৰ ধাননি দা খুইদ চাকৰি খুইদ আমুকি হ'লে ধান দাবলৈ যাবলৈ নাই দেই হাতী নামি আহিছে বোলে পাহাৰ পৰা পাহৰিছোঁ জাকে জাকে আহিছে খেদা মাৰি আহে মই দৌৰিবও নোৱাৰো পাই বেলেগৰ লেখীয়াকৈ মেখেলা চেখেলা দাঙি হাতী নামি আহিলে যদি সেই খা গোটেই ধান খাই শেষ কৰিব আমাৰ আজিকালি বছৰটোলৈ জোৰেহে যেন তেনে ধানখিনি হাতীয়ে যদি আধা ফাল খাই থৈ যায় আধা মানে ৰাতিটোৰ ভিতৰতে বহুত খাই দিয়ে হাতীয়ে চেষ্টেই হ'ব যাওঁ পাই দৌৰকণক কওঁগৈ কি কৰে কৰক আহি যাওঁহে পাই হাতীয়ে অকল তোকহে মাৰিব পালিহেঁতেন হাজিৰা 2টামান মই নাযাওঁ দেই আমুকি নাযায় ইমান যদি পইচা লোভ লাগিছে নিজে দাই থৈ যাওক মোৰ বিৰাট ভয় লাগে আৰু ইফালে সেই ঘৰখন আমাৰ ইয়াৰ অৱস্থা নাই কি কয় জুলুঙা ওলমি আছে যেন তেনি ভগা পকা ঘাট থকা মানুহবোৰ কিহৰ চিন্তাও হাতী আহিলে গপগপিয়াকৈ সোমাই থাকিব ভিতৰত দৰ্জা ঘৰ মাৰি আমাৰ বেৰখনত হাতীয়ে সোঁডাল লগাই দিলেও খৰখৰকৈ ঘূৰি পৰিব সেইবোৰ চিন্তা আছেই ফৰেষ্টৰ মানুহকে ফোনটো কৰি দিব লাগিব হাতী থাকিলে হয় বাৰু দিগদাৰ আছে অকণমান কৈ দিয়ক ফৰেষ্টৰ মানুহকেইটা আহি আকৌ হাতীটো ধৰি নিলেহে কিবা এটা মোৰ আকৌ গাখীৰ চাহ অকণ খাই দিলেহে দিমাগ কি বত্তি জ্বলে এতিয়া বিস্কুট চিস্কুট নাই আৰু খালী চাহ অকণকে খাইছোঁ ল'ৰা আহিলি বিস্কুট এপেকেটহে আনিলি যে এপেকেটতে হেৰি কি কয় 35 টকা তুমি 30 টকাহে দিছিলা 5 টকা ধাৰ লগাই থৈ আহিছোঁ চেপেটা দোকানত ইমান দাম হ'ল নে বাৰু
দামটো দাম বাদ দিয়া গোটেই পথাৰত হাতী জাকে জাকে ওলাইছে মই দূৰৰ পৰা দেখি দৌৰি দৌৰি আহিছো কি এটা হাতীটো গোটেইখন দৌৰি ফুৰিছে দলাখিটো মাৰি দিয়া পিছফাল আগফাল আৰু দেউতাকো ফোন কৰি কৈ দিয়া সোনকালে আহিবলৈ অফিচৰ পৰা হয়নে মানুহবোৰে জুই লৈ লৈ খেদি ফুৰিছে গোটেইখন কি হ'ব এতিয়া নাজানো আৰু দেই কি হ'ব পালেহি পালোহি অকলে অকলে গাখীৰ চাহ মাৰি আছা মোলৈ একাপ লৈ আহা যোৱা দুইটা একেলগে বহি খাওঁ বুঢ়া বুঢ়ী ৰ'ব আমি একদম ইম্পৰ্টেণ্ট কথা এটা ডিছকাশ্যন কৰি আছিলো হাতী ওলাইছে বোলে পথাৰত কি কত বছৰ দেখোন হাতী নাম গোন্ধই নাছিলে এইবাৰ ক'ৰ পৰা আহিলে মানে আহিবই গোটেই হাবি চাবি কাটি গোটেইখন আৰু হেৰি কৰিছে তহিলং কৰিছে মানুহবিলাকে ক'লে যাব নহ'লে সিহঁতি সৰ্বনাশ ধানখিনিও দাই নহ'ল নহয় খাই থ'লে ডাঙৰ কথা হ'ব সেইটোতো মই চিন্তা কৰিছো এতিয়া দাৱনীও পাবলৈ নাই 3জনীয়ে দাই আছে সেইকেইজনীও নহা হ'ব ভয়তে এতিয়া হাতী ভয়ত চেচ কাইলৈ মই ছুটি লৈ লওঁ নেকি তুমিও ওলাবা গোটেইখনে দাম গিয়া পটাপট লৈ আহিম ডাঙৰীকেইটা সেইটোৱে কৰিব লাগিব ময়ো যাম ময়ো স্কুল নাযাম ময়ো ধান দাবলৈ যাম এনে ধান দোৱাটো স্কুল যাবি শুনিছে নাই এটা খবৰ কওকচোন আপুনি আৰু কোনোবা ধান চানি পায় নেকি কাইলৈ 11মান গৈ আৰু খানা এটাও খাই দিম ব্ৰইলাৰ মাংস দিম কি কয় এই ধানখিনি দাম আৰু খানাটো ক'ৰ পৰা আহিলে আকৌ মানুহে খোৱালে বোৱালে ভাল পায় অহা বছৰ নাহিব দেখিব আপোনাৰ ঘৰলৈ ধান দাবলৈ ভাত দাইল খুৱাই থাকিলে মানে অমিতা ভাজি চাবি নজুল মানুহে অকণমান খাব বিচাৰে নহয় কাম কৰিলে হাজিৰা দেখোন 300 টকা দিমেই হ'লেও আৰু গুণ নহয় ধৰ্ম হ'ব দিয়ক তুমি আৰু ধৰ্মকে কৈ থাকা আৰু ইফালে মোৰ পকেট খালী যোৱা চাহ অকণ বনাই আনা কটা বিস্কুটে সেতি খাওঁ এতিয়া কটা বিস্কুট লাগে ৰাতিপুৱা পইচা 10 টকা খুজিলো নিদিলে 200 টকা বিচাৰিছিলা তুমি 10 টকা বিচৰা নাছিলা নহয় যিয়ে নহওক কথা একেটাই এতিয়া কটা বিস্কুট আপোনাক দিয়া নহ'ব আপোনাক গুড় আৰু চাহ দিয়া হ'ব আৰু গাখীৰো নাই কণ আছিলে মই চাহ বনালো এতিয়া লাল চাহ আৰু গুড়েই খাব লাগিব ঘৰখনত একো এটা নাইকিয়া কৰি থোৱা যে তুমি মই নাইকিয়া কৰি থওঁ নে আপুনিহে ভালকে বজাৰ কৰি নিদিয়ে মই তাৰ মাজতে টুকটাক আনিয়ে থাকোঁ সেই বুলিহে এইকণ অকল আৰু এই দাইল মিঠাতেলকণ আনি দিলে নহ'ব নহয় চাহ খাবলৈকে কিমান বস্তু লাগে সেই ৰেচনতকৈ বেছিহে পইচা যায়গৈ হ'ব লেকচাৰ দিব নালাগে এই বুলি কৈ দিবা সেই বজাৰ কৰোঁতে কি লাগে মই আনি দিম নহয় লাল চাহকে দিয়া আৰু গুড়ে দি হ'ব দিয়ক দিম বাৰু কটা বিস্কুট এখন মই ইমান অত্যাচাৰী নহয় যাওক ফ্ৰেছ হৈ লওক আহি পেলাই অফিচৰ পৰা কথা নাই বতৰা নাই আৰু চোফাতে লাং খাই পৰিলে নহ'ব দেই ভৰি চৰি উঠাই লেটাকে যাওক ভৰি হাত দি আহক পিছদিনাখন এনেকৈ হ'লে কি হ'ব বাৰু কালি গোটেই গাঁৱৰ ৰাইজে জুই চুই লৈ খেদিছিলেহে আজি আকৌ আহিলে এইবেলি খেতি চপোৱা নহ'ব আৰু হাতীৰ পেটতে যাব গোটেই সোপা কোনোবাই ফৰেষ্টৰ মানুহক খবৰ দিওঁ ফৰেষ্টৰ মানুহে যদি কিবা এটা কৰিব পাৰে তাকেহে বৰকে নিচিঞৰিবি খেদা মাৰি আহিব মই সেইকাৰণে গছজোপা কাষতে লুকাই আছো শইকীয়াদা ফৰেষ্ট অফিচৰ নাম্বাৰ আছে যদি ফোন কৰি দিয়ক আছে কৰিম এতিয়া মোৰ মাথাটোহে ঘূৰাইছে আৰু গোটেই জাক দেখোন আমাৰ সেই পথাৰৰ ফালে গৈ আছে এইবোৰ দেখা নাই খাবলৈ কি কথা কয় এইখিনি আমাৰ পথাৰ খালে তাৰমানে নিজৰখিনি নালাগে খাব আমাৰখিনি খালেও খাওক মই সেইটো কোৱা নাই তই বেয়া নেপাবি কথাটোহে কৈছো আপোনালোকে কাজিয়া লাগি নাথাকিব ফৰেষ্ট অফিচক ফোন কৰক হেল্ল' শইকীয়াদাই কৈছো ধৰিব পাৰিলে ক্ষীণমিন মানুহজন যে আপুনি আহিছিলে সেইদিনা আমাৰ অফিচলৈ এই আমাৰ গাঁৱত হাতী ওলাইছে একদম উপদ্ৰৱ পূৰা একদম হেৰি খাইছে কি কয় খেতি বাতি কলগছ খাই মানুহৰ ঘৰত আক্ৰমণ কৰিবলৈহে বাকী আৰু পঠিয়াই দিয়ক টিম পঠিয়াই দিয়ক সোনকালে ঠিক আছে অ'কে থেংক ইউ ফোন কৰি দিছোঁ আহিব এতিয়া সেই টিম পঠিয়াব বোলে খালি মানুহবোৰক ঘৰৰ ভিতৰত থাকিবলৈ কৈছে হাতী জোকাই থাকিবলৈ মানা কৈছে খেদা মাৰি আহিব কিন্তু ইহঁতকেইটা দেখোন আমাৰ পথাৰৰ ফালে গৈ আছে যাবলৈ দিয়ক নাযাবি এইফালে খালে পলক জোকাই ল'লে হাতী এতিয়া ঠেকেচা মাৰিব বাপ্পা মৰিলো ইমান শান্তকে গৈ আছিলে কিজানি গুচি গ'লহেঁতেন আপুনি জোকাই ল'লে দেই এতিয়া গাঁৱৰ ফালে আহিব কিন্তু হাতীটো